উত্তৰ শালমাৰাৰ এখন গাঁও লালমাটি গণেশপুৰ। এই গাঁওখনৰ বাসিন্দাসকল সহজ সৰল আৰু সাধাৰণ, কিন্তু এওঁলোকৰ জীৱনৰ বাণী মহান। কেৱল কামতেই তেওঁলোকে বিশ্বাস কৰে। পৰিশ্ৰমী গাঁওবাসীয়ে বুজি পায় সময় অমূল্য ধন। লালমাটি গণেশপুৰৰ বাসিন্দাই বাঁহ বেতৰ শিল্পত এক বিপ্লৱ আৰম্ভ কৰিছে বুলি ক'লেও ভুল নহয়। পুৰুষেই নহয়, শিশু আৰু মহিলাসকলো এই বাঁহ বেতৰ কামত ব্যস্ত। বিনোদ বিহাৰী নাথৰ এক ৰিপৰ্ট। জীৱনৰ আন এটা নাম সংগ্ৰাম। হয়, সমাজত সৎভাৱে জীয়াই থাকিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ এখন গাঁও লালমাটি গণেশপুৰে। গাঁওখনত আছে 40টা পৰিয়াল। প্ৰত্যেকটো পৰিয়ালেই বাঁহৰ শিল্পকৰ্মৰ লগত জড়িত। কৰ্মই আমাৰ ধৰ্ম, এই আদৰ্শৰে বাট বুলিছে লালমাটি গণেশপুৰবাসীয়ে। গাঁওখনৰ প্ৰতিটো পৰিয়াললৈ লক্ষ্য কৰিলেই অনুমান কৰিব পাৰি সকলো লোকেই যে অতি পৰিশ্ৰমী। সকলোৱে বুজি পায় সময় অমূল্য সম্পদ। শিক্ষিত লোকৰ অভাৱ গাঁওখনত, কিন্তু পুৱাৰে পৰা গভীৰ নিশালৈ সকলোৱে ব্যস্ত হৈ থাকে বাঁহ শিল্পৰ লগত। পৰিয়ালৰ পুৰুষসকলে বজাৰৰ পৰা বাঁহ কিনি আনি কাঠি কামি কৰি কাটি দিয়াৰ লগতে বাঁহৰ উৎপাদিত সামগ্ৰী ধাৰি, দুল বা দুলি ইত্যাদিসমূহ অভয়াপুৰী, কাবাইতাৰী, টুলুঙীয়া, লেংটিচিঙা বজাৰত বিক্ৰী কৰে আৰু মহিলা তথা পৰিয়ালৰ শিশু ল'ৰা-ছোৱালীয়ে ঘৰতে সামগ্ৰীসমূহ তৈয়াৰ কৰে। অৱশ্যে এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে বাঁহৰ অত্যধিক মূল্যই। এডাল ভাল বাঁহৰ মূল্য 80ৰ পৰা 100 টকা। আমি ধৰক বাঁহৰ কাম কৰি খোৱা মানুহ, এনে ধৰক বাঁহৰ দাম 80-90 টাকা কৰি বাঁহ কিনি আনি ধৰক এই পৰিয়াল লৈ চলি পলি লৈ চব লৈ কাম কৰি খাওয়া আমাৰ নোপোচায়। বাজাৰৰ মানে বিক্ৰী কৰি আনি আৰু বাঁহ কিনাতে আমাৰ কানি কাপোৰ কিনা পইচা নহয়। সৰকাৰৰ আজি কিন্তু আমি সহায় কৰি কিছু পোৱাই নাই। বাঁশের দাম বেশি, এই কাজ করে আমার পরিবার চলে কোনো মতন, পেট ভাত চলে। গাঁওখনত কোনো চৰকাৰী আঁচনি নাই, বিশুদ্ধ পানী, বিজুলী বাতিৰ অভাৱ। ঘৰৰ চালেৰে আকাশ চাব পাৰি বহু পৰিয়ালৰ। পৰিয়ালসমূহৰ আৰ্থিক দুৰৱস্থা হেতু ল'ৰা-ছোৱালীক বিদ্যালয়ত নাম লিখাই শিক্ষিত মানুহ হিচাপে গঢ় দিয়াৰ সপোন প্ৰায়ভাগৰে কলিতেই মৰহি যায়। ধাৰি বিজনেছ এইবিলাক কৰিব লাগে। ছেলে মেয়ে সবে ধাৰি বনাই, দুলি বনাই, এই টুলুংকে অভয়পুৰ শালমৰা এইবিলাক বিক্ৰী কৰিব লাগে। কেৱল বাঁহ শিল্পকৰ্মক লৈ জীয়াই থকা লালমাটি গণেশপুৰ গাঁওখনৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে সোনকালে সুদৃষ্টি দিব, এই আশা প্ৰকাশ কৰিছে লালমাটি গণেশপুৰবাসীয়ে। বিনোদ বিহাৰী নাথ, নিউজ লাইভ, অভয়াপুৰী।